এই 2টা বজা অকমান পাছত অকণ এই বতাহ আহিলে তো এই আমডাল আমাৰ আছিলে ঘৰৰ ওচৰত ডাঙৰ গছ এইটো পেলাই দিলে বুলি ঘৰটো আমাৰ এনেকা হৈ গ'ল বৰ ডাঙৰ বতাহ মানে গমেই নাপাওঁ আমি একদম মানে হেৰি হৈছিলোঁ হৈ আছিলোঁ পোৱালিৰ লগত একদম পেলাই দিলে আমি একদম পলাব সময় নাই পোৱা যেন তেনকৈ ওলালোঁ ঘৰৰ পৰা আৰু যেন তেন পলাই কিনে ছাইডত থাকিলেও আমি আৰু ৰাতিপুৱা চাইছোঁ একদম গোটেই পেলাই দিছে সেইখিনি আমাৰ ঘৰটো একদম মানে অৱস্থা নাইকিয়া কৰি দিছে গাঁওবুঢ়া চৰকাৰী পঠিয়াইছিলে ফটো মাৰি নিলে ফটোটো কি কৰিব সেইটো মইতো নাজানো সেইটো গাঁওবুঢ়া আহিছিলে নে বেলেগ পঠিয়াইছিলে গাঁওবুঢ়াটো নাই অহা ক্ষয়ক্ষতি আমাৰ ঘৰৰ ক্ষয়ক্ষতিবিলাক হৈছে কেইবাটা ঘৰত আৰু বিশেষকৈ বাগান যিবিলাক গছ ডাঙৰ ডাঙৰ আছিলে এইবিলাকে গুৰিৰ পৰা উঘালিছে আৰু লগতে বাঁহজোপা এইবিলাক গৈছে আৰু গুৰিৰ পৰা এইবিলাকে নষ্ট হৈছে হয় কাৰেণ্টৰ প'ষ্টবিলাক ভাঙিছে তাৰ ছিঙিছে এইবিলাকে ক্ষতি হৈছে আৰু কৰ্তৃপক্ষৰ ভিতৰত আমি গাঁওবুঢ়া আহিছে বুলি শুনিছিলোঁ কিন্তু পিছত আমি দেখিলোঁ তেখেত গাঁওবুঢ়া একচুৱেলি নহয় তেওঁৰ ল'ৰাহে আহিছিলে বুলি আমি শুনিলোঁ তেওঁ আহি এইটোৱে কৈ গৈছে যে আপোনালোকে যিটো ক্ষয়ক্ষতি হৈছে সেইটো ঠাইৰ ফটো এটা গৃহস্থই মাৰি আমাক জমা দিব লাগিব এনেকৈ কৈছে আৰু তেখেতৰ মুৰলীধৰ সতনামী চৰকাৰী বিষয়া বুলি তেনেকুৱা আমি প্ৰত্যক্ষ কৰা নাই কিন্তু আমি দেখিছিলোঁ GP প্ৰেচিডেণ্ট বাইদেউ যোৱাকালি আহি পদূলিমুখৰ পৰা আমাক এটা আশ্বাস দিছে আপোনালোকে ফটো মাৰি গাঁওবুঢ়াৰ লগত যোগাযোগ কৰিলে নিশ্চয় তেখেত কিবা এটা ব্যৱস্থা কৰিব পাৰে এইখিনি কথাই জনাই গৈছে বৰ্তমান চৰকাৰে যিজনে জনসাধাৰণৰ প্ৰতি যি দৃষ্টি আৰু কৰি ৰাখিছে তো সেইমতে আমি এখন গাঁৱত প্ৰায় 95% দুখীয়া মানুহ আছে আজি ক্ষয়ক্ষতি হৈছে সেই ক্ষয়ক্ষতিৰ ক্ষেত্ৰত ঘৰৰ ভাঙিছে বা সা সম্পত্তি নষ্ট হৈছে এইটো চৰকাৰে যাতে ক্ষতিপূৰণ স্বৰূপে দি আমাক কিবা এটা সকাহ দিলে আমি গাঁওবাসী নিশ্চয় এটা লাভৱান হ'ম বুলি আশা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ